শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰি চাহ বাগিচাত আজি পুৱা অনুমানিক 9:30 সংঘটিত হল ভয়ংকৰ দুৰ্ঘটনা। উল্লেখ্য যে আজি পুৱা শিঙৰি চাহ বাগিচাৰ 17 নম্বৰ ছেকশ্যনত চাহপাত ছিঙি থকা অৱস্থাত এগৰাকী মহিলাৰ ওপৰত বাগৰি পৰিল এজোপা গছ। ফলত আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী। লগে লগে উক্ত স্থানত থকা শ্ৰমিকসকলে মহিলাৰ ওপৰৰ পৰা গছ আঁতৰাই মহিলাগৰাকীক উদ্ধাৰ কৰে। ইয়াৰ পিছতে মহিলাগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰে শিঙৰি চাহ বাগিচাৰ কৰ্তৃপক্ষই। ঘটনাটো মানে আজি আমাৰ শিঙৰি চাহ বাগিচাত 17 নম্বৰ ছেকশ্যনত কাম কৰি থকা অৱস্থাতে হঠাতে চিৰিছ গছ এটা বাগানৰ মহিলাবিলাকে কাম কৰি থকা অৱস্থাতে মহিলা এজনীৰ ওপৰতে চিৰিছ গছ এটা বাগৰি পৰিল। আৰু এই বাগৰি পৰা অৱস্থাতে মহিলাবিলাকে তাত থকা গোটেইকেইটা চিঞৰ বাখৰ কৰি অহাত আমি সকলোৱে মানে গৈ হঠাতে তৎক্ষণাতে মহিলাজনীক মানে গছৰ পৰা উদ্ধাৰ কৰিলোঁ। তেখেতে বহুত আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত হোৱাত আমি শিঙৰি চাহ বাগিচাৰ এম্বুলেন্স কল কৰি তাক এম্বুলেন্সৰ থ্ৰু দি তাক চিকিৎসালয়ত প্ৰেৰণ কৰি দিলোঁ।